আহক মই ভজা ভাত কেনেকৈ বনাওঁ দেখাই আছোঁ। প্ৰথমতে মই দিলোঁ কেৰাহীত তেল, তাৰপিছত জলকীয়া আৰু পিঁয়াজ একেলগে দি দিলোঁ। তাৰপিছত দুইটা দিয়াৰ পাছত মই মিহলাই দিলোঁ। তাৰপাছত মই দি দিলোঁ নৰসিংহ পাত দুটামান। তাৰপিছত সেই নৰসিংহ পাত দিয়াৰ পাছত মই তাত দি দিলোঁ পাঁচফোৰণ কেইটামান দি দিলোঁ, কাৰণ গোন্ধটো বহুত ভাল লাগে। তাৰপিছত তাত মই জিৰা গুড়ি পাউডাৰ অকণমান আৰু দি দিলোঁ ৰংগুড়াৰ মছলা অকণমান, মানে লাল মিৰ্চি দেই, সেই দুটা দি পেলাই মই ধুনীয়াকৈ ভাজি দিলোঁ। তাৰপাছত মই দি দিলোঁ তাত ভাতকেইটা দিয়াৰ পাছত ধুনীয়াকৈ লৰাই দিলোঁ, কাৰণ মই মানে জলকীয়া পাউডাৰ অকণ দিলে মই ভাতকেইটা দেখি ভাল লাগে সেইটো কাৰণে। তাৰপিছত সোৱাদ অনুসৰি নিমখ অকণমান দিলোঁ। তাৰপিছত দি দিলোঁ অকণমান ৰংগুড়া, কাৰণ অকণমান মানে শুৱনিটো লাগিব ন, সেইটো কাৰণে মই অকণমান ৰংগুড়া অকণ বেছিকৈ দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই বগাই দি দিলোঁ। বগাই কৰি পেলাই মোৰ এয়া চাওক হৈছেহি, আৰু কালাৰটো অকণমান উঠিছে, আৰু মানে ভাতটো অকণ টান হৈছে, কাৰণ মই অকণমান খৰখৰীয়া হ'লে খাই বেছি ভাল পাম আৰু, কিন্তু এতিয়া হোৱা নাই কাৰণে মই অকণমান মানে এনেই শ্ব' অকণ কৰিলোঁ। তাৰপিছত মই পাত কেইটামান দি দিলোঁ, আৰু পাতকেইটা দিয়াৰ পাছত মই আকৌ এবাৰ লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত মোৰ এয়া হৈছেহি, আৰু মানে দেৰি নকৰোঁ, আৰু মানে কি খাবলৈ হৈছেহি আৰু। তাৰপিছত লাষ্টত মই ফিনিচিংটো দেখাই আছোঁ, কাৰণ ফিনিচিংটো মানে ভালেই লাগে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে খাই। মইতো বহুত ভাল পাওঁ বাৰু।